প্ৰস্তুতিসকল আজি ওলাই আহিছে হয় প্ৰায় ঢুলীয়াৰ পৰা আৰম্ভ কৰি নাচনী মইনী নাচনী সকলো আহিছে আৰু ডাঙৰ ডাঙৰ শিল্পীসকলো আহিছে প্ৰায় 2000 আমাৰ শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে মই ইয়াতে কৰ্মশালাখন অনুষ্ঠিত কৰিছোঁ আৰু লগতে মোক স্থানীয় উদ্যোগী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ অনুৰাগীসকলে বা স্থানীয় যিসকল আমাৰ বিহু শিল্পী যিসকল তেওঁলোকে সহায় সহযোগত যথেষ্ট প্ৰণাঢ্য হৈ উঠিছে আজি মই ভাবোঁ যে বিহু গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড নহ'লহেঁতেন যদিও ৱৰ্কশ্বপবোৰ হৈ নুঠিলেহেঁতেন অদূৰ ভৱিষ্যতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি দিল্লীত 25,000 বিহুৱতীলৈ বিহু অনুষ্ঠিত কৰে তো তেতিয়াহ'লে মই ভাবোঁ বৰপেটা অঞ্চলৰ পৰাই প্ৰায় 5,000 বিহুৱতী লাভ কৰিবলৈ সক্ষম হ'ম গতিকে খুব আদৰণীয় আৰু আমি ভাবিছোঁ আমি সফল হ'ম আৰু বিহুৰ এই ধৰণে বৰপেটাৰ অঞ্চলৰ পৰা নহয় এতিয়া বিহু শিৱসাগৰ অঞ্চলৰ পৰা নহয় বিহু বিশ্ব দৰবাৰলৈ গতি কৰিব অসমৰ পৰা অসমীয়া নহয় বিভিন্ন ছোৱালীও আহিছে এইটোতো খুব ডাঙৰ কথা বিহুৱে একত্ৰিত কৰে সকলো কমিউনিটিকে বিহুৱে কাকো ভাগ নকৰে বিহুৱে সদায় সমন্বয় প্ৰতীক গতিকে বিহু এনেকুৱা এটা বস্তু আমাক প্ৰকৃতিয়ে বা ভগৱানে দিছে যিটো কাৰণে আমি সকলোৰে সমিল মিলেৰে জীয়াই থাকিব পাৰোঁ